এই সংসাৰ হয়তো আমি বিনা বেতনে এই চাকৰি নকৰাকৈ তাৰমানে আমি অৱলম্বন পৰিৱেশ আমাৰ ল'ৰা ছোৱালীক ভালদৰে শিক্ষা দিয়া আমাৰ নাই। আপোনাৰ যদি সৎ সাহস আছে এই নিজৰ মাক দেউতাকৰ সমান মোমায়েকৰ সমান শিক্ষকবিলাকে চকু পানী মচি আছে, সকলোৱে কথা ক'ব নোৱাৰে। আমাৰ মাজৰে অপাৰেশ্যন কৰা টিচাৰ আছে, তেখেতক মালিচ কৰি থাকিব লগা। আমি এতিয়া মানে এনেকুৱা আছে, আমি জীয়াই মৰি আছোঁ। আমি কি পাপৰ ফলত ভেঞ্চাৰ স্কুলত আমি সোমাইছিলোঁ যে এই চৰকাৰখনৰ দিনত আমি ভাবিছিলোঁ যে আমাৰ বিজেপি চৰকাৰে আমাৰ সমস্যাটো সমাধান কৰিব আৰু আমাৰ শিক্ষকৰ প্ৰায় 70% আমি বিজেপিৰ সক্ৰিয় সদস্য, ময়ো এজন সক্ৰিয় সদস্য। আৰু আমি আশা কৰিছিলোঁ যে আমাক মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ সময়ত যি ভাষণ দিছিল যে 45 দিনৰ ভিতৰত এই ভেঞ্চাৰৰ সমস্যাটো সমাধান কৰিব, কিন্তু দেখা গ'ল যে 45 দিন গ'ল, আজি প্ৰায় তেওঁলোকৰ 2টা কাৰ্যকালে শেষ হ'ব। এই কাৰ্যকালতো কিন্তু আমাৰ লগত বহুবাৰ আলোচনা হ'ল, কেৱল আলোচনাই হৈ আছে, কিন্তু আলোচনাৰ যিটো সিদ্ধান্ত কাৰ্যকৰী ব্যৱস্থা মুখ্যমন্ত্ৰী মহোদয়ে এতিয়ালৈকে কৰা নাই। আমি আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি যিজন দক্ষ মন্ত্ৰী আৰু আমাৰ পৰিচিত, আপুনি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰিছে আৰু বিভিন্ন জনগোষ্ঠী বিভিন্ন ধৰণৰ আঁচনিৰে মানে আৱৰি ৰাখিছে। কেৱল ভেঞ্চাৰ স্কুলৰ শিক্ষকখিনিকে আপুনি কোনো ধৰণৰ আঁচনিৰ পৰা আঁতৰাই ৰাখিছে, বঞ্চিত কৰিছে। গতিকে আমি দুখ পাইছোঁ আৰু আমাৰ এনেকুৱা লাগিছে যে মোৰ এতিয়া 56 ইয়াৰ্ছ আৰু যিকোনো মুহূৰ্তত হয়তো আপোনালোকৰ পৰা আমি যি আশা কৰিছোঁ, এই আশাৰ বেদনাত হয়তো যিকোনো মুহূৰ্তত এই সংসাৰ হয়তো আমি বিনা বেতনে এই চাকৰি নকৰাকৈ তাৰমানে আমি অৱলম্বন যিটো পৰিৱেশ, এই পৰিৱেশটো আপুনি নকৰে পোৱা নাই। আপোনাক আমি খুব শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। এই অন্তিম সময়ত যদি আমি কি কৰি খাম, আমাৰ ল'ৰা ছোৱালীক ভালদৰে শিক্ষা দিয়া আমাৰ নাই। গতিকে মানে ভাষা নাই কি ক'ম আপোনাক। আপুনি নিশ্চয় আমাৰ এই যি বেদনা, আমি যে কষ্ট কৰি আছোঁ, এই কষ্টখিনি আপুনি অন্ততঃ মানৱতাৰ খাতিৰত আমাৰ পিনে চকু মেলি চাওক আৰু আলোচনাৰ মাধ্যমে আমাৰ সমস্যাটো সমাধান কৰাৰ কাৰণে আপোনাক আমি কাটৰে প্ৰাৰ্থনা জনাইছোঁ এই শৌচালয়ৰ এই অনাহাৰস্থলীৰ পৰাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ক আজি 20 বছৰে বিনা বেতনে শিক্ষকতা কৰি পোহৰ বিলাই আহিছোঁ। ল'ৰা ছোৱালী, আমি পঢ়োৱা ল'ৰা ছোৱালী এতিয়া বহুত ডক্টৰ, ইঞ্জিনিয়াৰ, MLA, মিনিষ্টাৰ হৈ আছে আৰু আমি এতিয়া ইমান কষ্ট পাইছোঁ। আমি প্ৰতিবাদ কৰি আছোঁ, আন্দোলন কৰি আছোঁ, অনশন কৰি আছোঁ, বাৰে কৰি আছোঁ। আপোনালোকে এবাৰো অনুভৱ কৰা নাই আমাৰ কষ্ট, আমি কিমান কষ্ট কৰিছোঁ। আমি এই অপদশিক্ষিত শিক্ষকখিনিয়ে বিনা বেতনে 20-25 বছৰে আমি শিক্ষকতা কৰি আজি বয়স ভাতি দিলে। আমাৰ ল'ৰা ছোৱালীক আজি পঢ়াবলৈ আমাৰ হাতত পইচা নাই। আমি ইমান কষ্টৰে আছোঁ। আমাৰ ল'ৰা ছোৱালী আজি বেমাৰ হৈছে, তাতে পেলাই থৈ আমি এই ঠাণ্ডাত, মহৰ কামোৰত, আমি এই ঠাণ্ডাত ইমান কষ্টত আমি আছোঁ। আপোনালোকে এপাক অনুভৱ কৰিছেনে? আমাৰ এই দুখৰ বেদনা যদি আপোনালোকে ৰজা হৈ আমাৰ খবৰ নলয়, তেতিয়াহ'লে আমাৰ খবৰ কোনে ল'ব? আমি আপোনালোকৰ পৰা ইমান আশা কৰিছিলোঁ যে আমাৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া CM হ'ব, তেতিয়া তেখেতে আমাৰ শিক্ষকৰ অৱস্থাটো বুজ লৈ আমাৰ শিক্ষকৰ ভেঞ্চাৰ শব্দটো নাইকিয়া কৰিব। সেই কথাষাৰ তেওঁ বাৰে কৈ পেলাই যেতিয়া তেওঁ এতিয়া মুখ্যমন্ত্ৰী হৈছে, এতিয়া তেওঁ আমাক পিঠি দিছে। আমি কি ক'ব লাগিব? আমি বহুত অনশন কৰিছোঁ। হেঙেৰাবাৰী চচলত এবাৰ সৈতে আমি ছবাৰ আহিছোঁ, এতিয়ালৈকে তেওঁ আমাৰ খবৰ লোৱাহি নাই। কেতিয়া ল'ব? আমাক আজি আপোনালোকে আহক, আমাৰ অৱস্থাটো চাই যাওকহি। আমি গোটেই ৰাতি কিমান কষ্টত আছোঁ, লঘনে ভোগে এতিয়ালৈকে একো নোখোৱাকৈ আমি ইমান কষ্টত আছোঁ। কেইজনীমান মানুহে প্ৰেছাৰৰ টেবলেট খাই ৰাতি পৰি আছে লঘনে। আপোনালোকে অনুভৱ কৰক আমি ইয়াত কিয় আছোঁহি। আমাৰ ল'ৰা ছোৱালী জ্বৰ হৈ পৰি আছে, আমি ইয়াত আছোঁহি। আপোনালোকে অনুভৱ কৰি আজিৰ দিনটোত আপোনালোকে আমাক এটা শুভবাৰ্তা দিব বুলি আমি আশাৰে বাট চাই ৰখিছোঁ। আপোনালোক সোনকালে আহক। আমি এই চচলৰ পৰাই আপোনালোকক অনুৰোধ জনাইছোঁ, অতি সোনকালে আমাৰ এই সমস্যা দূৰ কৰি আমাৰ শিক্ষকখিনিৰ পেটৰ ভাত মোকলাই দিয়ক। আৰু আমি আশা কৰিছোঁ আপুনি দক্ষ মুখ্যমন্ত্ৰী, আপুনি বহুত কৰিছে, বহুত আঁচনি দিছে, বহুত ৰাস্তা দলং ঘাট বহুত দিছে। আমাৰ এই শিক্ষকখিনিৰ কাৰণে এপাক আপুনি আপোনাৰ চাকৰি? মোৰ চাকৰি বেছি দিন নাই আৰু
6-7 বছৰমান আছে আৰু এতিয়া মই 2013 চনত ড্ৰপ পোষ্ট আমাৰ ফাইলটো অধিসূচনা জাৰি দিনাখন আমাৰ যেতিয়া কংগ্ৰেছ চৰকাৰ ভাগিব সময় হৈছে তেতিয়াই তেওঁ ফাইলটো হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰীৰ পৰা যেতিয়া তেওঁ বিৰত আছিলে সেইদিনাখনে তেওঁ ফোন কৰি ৰাখি দিছে ফাইলটো 2013 চনতে অথচ আমি এতিয়া প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক আমাক DLED কৰাই ৰাখিছে আমি প্ৰভিন্সিয়েলাইজ 13 চনৰ শিক্ষকৰ লগত একেলগে প্ৰশিক্ষণ কৰি আমি শেষ কৰিছোঁ। নমস্কাৰ দিছোঁ ইয়াৰ পৰা মাননীয় শিক্ষামন্ত্ৰী মহোদয়লৈ আপুনি সদৌ অসম অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰীৰ সমস্যা যিটো আছে সমাধানৰ আপুনি চেষ্টা কৰক। আমি বহুত কষ্টৰে শিক্ষাদান কৰিলোঁ। আপোনাক প্ৰশ্ন সুধিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক এই কাৰণে আমি নিৰ্বাচন কৰি পঠিয়াইছিলোঁ নেকি আপুনি এনেকৈ থাকিবৰ কাৰণে? আপোনাৰ যদি সৎ সাহস আছে এই নিজৰ মাক দেউতাকৰ সমান মোমায়েকৰ সমান শিক্ষকবিলাকে চকু পানী মচি আছে, সকলোৱে কথা ক'ব নোৱাৰে। আমাৰ মাজৰে অপাৰেশ্যন কৰা টিচাৰ আছে, তেখেতক মালিচ কৰি থাকিব লগা হৈছে। আপোনাৰ অলপো মানৱতা নাই। আজি যদি আপোনাৰ ইলেকশ্যনৰ বতৰা হোৱা হয় আপোনাক লগ ধৰিব আহিলে কয় যে আপোনালোকক নমস্কাৰ কৰিছোঁ, মই বেছি সময় দিব নোৱাৰিম, দিয়কচোন কথা অলপ কওক বুলি কেনে আপুনি গাড়ী লৈ ধুমধাম গ'লে হয়। কিন্তু আপোনাৰ ঘৰৰ ওচৰতে আমি এনেকৈ আছোঁ মহিলা মানুহ, পেচাব কৰিব যাব সুবিধা নাই, লেট্ৰিন কৰিব যাব সুবিধা নাই, এয়াই উন্নয়ন নেকি? আপুনি মৰিগাঁও সমষ্টিৰ ওলাওক, আপুনি অংগনবাদী কি উন্নয়ন কৰিছে যে আপুনি য'ত নেকি টেটৰ শিক্ষক দিছে আপোনাৰ উন্নয়ন দেখাম আৰু আমাৰ ভেঞ্চাৰ স্কুলৰ উন্নয়ন দেখাম, য'ত 270জন ছাত্ৰ ছাত্ৰী আছে ভেঞ্চাৰ স্কুলত। যদি নহয় মোৰ কাণ কাটি দিব, আপুনি মোৰ লগত উন্নয়ন চাব ওলাওক। আৰু যিখন স্কুলত গ'লোঁ মই 5 কিলোমিটাৰ চাইকেল চলাওঁ, এখন কাণ্ডত লেডিজ মানুহ চাইকেল লৈ মই খাকু পাৰ হৈ যাম। আপুনি ওলাওক, এতিয়াও পাৰ হওঁ, মেটেকা দিয়া ৰাস্তা, আপুনি কি পাৰিব?